মনোমোর স্টুডেন্টস আজ আমি পড়িম ক্লাস 8 এর ম্যাথ চ্যাপ্টার নাম্বার 7 বর্গর সংখ্যা আর বর্গমূল। তো স্টুডেন্টস এটি ভিডিওর আগতে অনুহলনী 7 এর এক নম্বরটা পড়িছি। আজ আমি তোমালোকক অনুহলনী 7 এর 2 3 4 অঙ্ক তিনটা করে দিম। প্রথমত আমি 2 নম্বর অঙ্কটো চাম। 2 নম্বর অঙ্কত কি কইছো 1 ৰ পৰা 100 লৈ বৰ্গৰ সংখ্যা কেইটা লিখা। 1 ৰ পৰা 100 লৈকে বৰ্গৰ সংখ্যাবিলাক লিখি দিম। তাৰপিছত 2 নম্বৰ কি কৈছে 200 আৰু 300 ৰ মাজত থকা বৰ্গৰ সংখ্যা কেইটা লিখা। তাৰপিছত 4 নম্বৰটো কি কৈছে তলৰ বৰ্গৰ সংখ্যা কেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে দেখুৱা। তো চাবাচোন এই তিনিটা অংক তোমালোকক আমি সলভ কৰি দিম। চোৱা তো স্টুডেন্ট আমি লিখি লৈছো কি যে 1 ৰ পৰা 100 লৈ বৰ্গৰ সংখ্যা। তো লিখি দিবা তোমালোকে এনসার। চোৱা 15 এটা বৰ্গৰ সংখ্যা হয়। তাৰপিছত কি 4 বৰ্গৰ সংখ্যা, তাৰপিছত 9, তাৰপিছত 16 হ'ব বৰ্গৰ সংখ্যা, তাৰপিছত কিমান আছে 25, তাৰপিছত 36, তাৰপিছত কিমান আছে 49, তাৰপিছত কিমান আছে 64, তাৰপিছত কিমান আছে 81, তাৰপিছত কিমান আছে 100। এই সংখ্যাবিলাক কি হ'ল 1 ৰ পৰা 100 লৈকে থকা বৰ্গৰ সংখ্যা। কিমানটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে। 2 নম্বৰ কি কৈছে যে 200 আৰু 300 ৰ মাজত থকা বৰ্গৰ সংখ্যা কেইটা লিখা। সো এইটো তোমালোকক আমি কৰি দিম। তো স্টুডেন্ট আমি কি লিখিছো 3 নম্বৰ 200 আৰু 300 ৰ মাজত থকা বৰ্গৰ সংখ্যা কেইটা কিমান হ'ব চোৱা। 225 এটো হল 200 কৈ বেছি। তাৰপিছত কি আছে 256, তাৰপিছত কিমান আছে 289। এই সংখ্যা কেইটা হল কি 200 আৰু 300 ৰ মাজত থকা বৰ্গৰ সংখ্যা। এটি হ'ব কি উত্তৰ। তাৰপিছত আমাক 4 নম্বৰটো সলভ কৰিব কৈছে। এটি তোমালোকক সলভ কৰি দিম। চোৱা তো আমাক কোৱেশ্যনত কি কৈছে যে সংখ্যাবোৰ হল কি বৰ্গৰ সংখ্যা। এই সংখ্যাবোৰক আমাৰ কি ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰিব কৈছে। তো আমি কি লিখিম যে ত্ৰিভুজীয় সংখ্যাবোৰ লিখা। তো আমি লিখি লৈছো ত্ৰিভুজীয় সংখ্যাবোৰ 1 3 6 10 15 21 28 36 45 55 66 78 ডটাৰ এনেকৈ দি আছে। আমাক কি কৈছে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফলটো কি হ'ব লাগিব বৰ্গৰ সংখ্যা হ'ব লাগিব। তো প্ৰথমতে আমি 64 টো উলিয়াম। 64 চোৱা ইয়াৰ পৰা দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে কিমান হ'ব লাগিব 64 হ'ব লাগিব। তো চোৱা ষ্টুডেন্টস আমি যদি 28 আৰু 36 যোগ কৰি দিওঁ তেনেহলে কিমান হ'ব 64 হ'ব। চোৱা 28 প্লাস 36 6 আর 8 যোগ করলে কিমান হ'ব 14 আর 4 হাতে থাকিল 1 3 আর 2 যোগ করলে কিমান হ'ব 5 আর হাতে কিমান আছে 1 তেনে কিমান হ'ব 6। এটি এনেকৈ লিখিবা। এটি হ'ব কি উত্তৰ। তো ছয়টা এতিয়া আমি কি কৰিম 64 টো উলিয়াইছো। এতিয়া আমি 81 টো উলিয়াম। 81 টো আমাক কি লাগিব দুটা ত্ৰিভুজীয় ক্ৰমিক সংখ্যা লাগিব মানে 36 আৰু অন্য কিমান হ'ব লাগিব 45 হ'ব লাগিব। 36 প্লাস 45 এই দুটা যোগ করলে কি হবে বর্গর সংখ্যাটো হব। তাৰপিছত আমি 100 টো উলিয়াম। 100 টো আমি কেনেকৈ লিখিম চোৱা 45 লম আৰু 55 লম। এই দুটা যোগ করলে কিমান হ'ব লাগিব 100। এই সংখ্যা দুটা হল কি ক্ৰমিক ত্ৰিভুজীয় সংখ্যা। তাৰপিছত আমি কি উলিয়াম 121 ইজ ইকুয়াল টু কিমান লিখিব পাৰো এটো লিখিম। এই দুটা লিখিম 55 প্লাস 66। তোমালোকে ত্ৰিভুজৰ সংখ্যাবিলাক লিখি লবা। তাৰপিছত কিমান আছে 144 এটো কিমান হ'ব 66 প্লাস 78 এটি হ'ব কি আমাৰ উত্তৰ। তাহলে তোমালোকে ত্ৰিভুজীয় সংখ্যাবিলাক কেনেকৈ মনত ৰাখিবা চোৱা। প্ৰথমত আছিল কি 1 তাতকৈ কিমান বাঢ়িব 2 বাঢ়িব মানে 3 হ'ব। তাতকৈ কিমান বাঢ়িব 3 6 হ'ল 4 বাঢ়িব 5 বাঢ়িব 6 বাঢ়িব লাহে 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 বাঢ়িয়ে থাকিব মানে ডাইৰেক্ট প্ৰথমত কি বাঢ়িব 2 বাঢ়িব তাৰপিছত কিমান বাঢ়িব 3 4 5 6 7 8 9 এনেকৈ গৈ গৈ থাকিব। এই সংখ্যাবোৰ কি হ'ব ত্ৰিভুজীয় সংখ্যা। তো ছাত্ৰ ছাত্ৰী তোমালোকে নিশ্চয় বুজি পাইছা। যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। থ্যাংক ইউ স্টুডেন্টস।